নিজু দেখা দেখা সাজু হয়ে থাকিব সকলোকে হাত চাপৰিৰে স্বাগতম জনাবলৈ অনুৰোধ কৰিছো নাতি পাইছে নাতি পত্তা লাভ কৰিছে এটা ঐতিহাসিক মুহূৰ্ত পুনৰ্গঠিত কমলপুৰ সমষ্টি এই কমলপুৰ সমষ্টিৰ যিসকলে বসুন্ধৰা দুই মতে মাটিৰ পতা পাইছে এই মাটিৰ পতা তেখেতসকলক আমি প্ৰদান কৰিলোঁ ইয়াত সাংসদ শইকীয়া ডাঙৰীয়া আমাৰ বিধায়ক শ্ৰীমন্ত কলিতা ডাঙৰীয়া বিধায়ক সুবল কলিতাকে ধৰি আৰু আমাৰ সুবল পাল সকলোখিনি ইয়াত উপস্থিত আছিলে আৰু জিলা প্ৰশাসনৰ সকলো উপায়ুক্ত আয়ুক্তকে ধৰি বিষয়াসকল আজি তেখেতসকলে পোনপটীয়াভাৱে ইয়াত থকা বিভিন্ন কাউণ্টাৰৰ পৰা পতা হাতে হাতে লৈ ঘৰলৈ যাব পাৰে সকলোৰে কাৰণে দিয়া হৈছে খালি আনুষ্ঠানিক উদ্বোধন নহয় আমি আশা কৰিছোঁ এতিয়া বসুন্ধৰা 3 আহি আছে বসুন্ধৰা 3টো যিসকল লোক ইয়াত এই বসুন্ধৰা 2ত পোৱা নাছিল তেখেতসকলৰ কাৰণেও নীতি নিয়ম বান্ধি দিয়া হৈছে তেখেতসকলে বসুন্ধৰা 3 এই মাটিৰ পতাখিনি পাব আৰু স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আমাৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা দি তেওঁলোকৰ স্থায়িত্বটো নিশ্চিত কৰিলে যাতে তেওঁলোকে সকলো চৰকাৰী বেচৰকাৰী কামৰ কাৰণে তেওঁলোক এই মাটিৰ স্থায়িত্বৰে যিকোনো কাম কৰিবলৈ স্যাৰ আগন্তুক লোকসভা নিৰ্বাচনত আপোনালোকৰ দলে কেনেকৈ আগবাঢ়িব আমাৰ দল আমাৰ NDAৰ মজিয়াত আমি একেলগে মিত্ৰজোঁট হিচাপে আগবাঢ়িম আৰু মিত্ৰজোঁটৰ প্ৰতিজন কেণ্ডিডেটকে আমি বিজয়ী কৰিবৰ কাৰণে সকলো প্ৰচেষ্টা আমাৰ দলে ৰাখিব আজি আমাৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হৈছিল এই সিদ্ধান্তই আমি গ্ৰহণ কৰিছোঁ মানে অসম গণ পৰিষদক এটা চিট দিয়া হ'ব বুলি চৰ্চা চলি আছে চিটটো কেইটা দিয়া হয় সেই কথাটো এতিয়ালৈকে আলোচনাৰ মজিয়াত অহা নাই সেইটো হয়তো সাংবাদিক মানে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে আমি জানিছোঁ গতিকে আলোচনাৰ মজিয়াত নিশ্চয় চিট